আজি মই আপোনালোকক এটা টিকেট দেখাইছো অৰ্থাৎ লটাৰী টিকেট কিন্তু এই লটাৰী টিকেটটো কোনো জুৱা নহয় বা কোনো আপুনি ইয়াত যিবিলাক আপোনালোকে ভিডিঅ'ৰ যোগেদি দেখি থাকে যে 100 টকাত মানে একদম ডাঙৰ ডাঙৰ গাড়ী দিয়ে বা বহুত গাড়ী দিয়ে বা জেচিবি দিয়ে ডাম্পাৰ দিয়ে তেনেকুৱা কোনো লটাৰী টিকেট নহয় আৰু এয়া কোনো ব্যৱসায় ভিত্তিতো নহয় যেহেতু আপোনালোকে জানে যে জানুৱাৰী মাহৰ 18 19 20 21 22 5 দিনীয়া যেহেতু টাই জনগোষ্ঠীৰ এটা টাই মহোৎসৱ আছে আমাৰ শদিয়া হলৌগাঁৱত আৰু আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি আপোনালোকক সকলোকে নিমন্ত্ৰণ যেহেতু জনাইছোৱেই যে শদিয়াৰ এই হলৌগাঁৱত অৰ্থাৎ আপোনালোকে 8 মাইল দি সোমাই আহিব লাগিব 8 মাইল দি সোমাই আহিলে আপোনালোকে হলৌগাঁও পাব অৰ্থাৎ একদম এই কুকুৰামৰা গাঁৱৰ একদম নিচেই কাষতে আৰু যেহেতু এই টাই মহোৎসৱখন যেহেতু হ'বলৈ গৈ আছে যে 18 19 20 21 22 5 দিনীয়াকৈ তাত যেহেতু বহু টকা যেহেতু প্ৰয়োজন হয় আৰু সেই টকাৰ অকণমান সাহায্য হিচাপে আপোনালোকৰ পৰা বিচৰা হৈছে কিন্তু হে আপোনালোকৰ পৰা বিনামূলীয়াকৈ বিচৰা হোৱা নাই তাৰ বিনিময়ত আপোনালোকক দিয়া হ'ব এটা লটাৰী টিকেট হয় লটাৰী টিকেট আৰু এই লটাৰী টিকেটৰ দাম হৈছে মাত্ৰ 200 টকা ইয়াত ফাৰ্ষ্ট প্ৰাইজ ৰখা হৈছে এখন এল্টো কাৰ সেকেন্ড প্ৰাইজ এখন বাইক থাৰ্ড প্ৰাইজো এখন বাইক ফৰ্থ প্ৰাইজ এখন ৰেফ্ৰিজাৰেটৰ অৰ্থাৎ ফ্ৰিজ বুলি ক'ব লাগিব আৰু ফিফথ প্ৰাইজত আছে দুটা ৱাশ্বিং মেচিন আৰু ফৰ্থ প্ৰাইজত আছে 4টাকৈ মোবাইল হয় 4টাকৈ মোবাইল এয়া আপোনালোকে কিন্তু কোনো লটাৰী খেল বুলি আপোনালোকে মনত ভাবি নলব এয়া আপোনালোকে ভাবি লব যে 200 টকাটো আপোনালোকে এই টাই জনগোষ্ঠীক আপোনালোকে মনৰ পৰা আপোনালোকে অন্তৰ পৰা দান দিছো বুলি ভাবি লব আৰু সবিশেষ জনাবৰ কাৰণে আমাৰ লগত বিশেষ এজন ব্যক্তি আছে তেওঁৰ পৰা আমি দুটামান কথা জানো ককাইদেউ ভালে আছে ভাল হয় হয় যেহেতু ধৰক আপোনালোকে গম পাইছো যে টাই মহোৎসৱ হ'বলৈ গৈ আছে 18 19 20 21 22 5 দিনীয়া জানুৱাৰী হয় আৰু তাৰ লগতে সংযুক্ত ৰাখি পেলাই এই এখন লটাৰী খেল আয়োজন কৰা হৈছে ইয়াৰ বিষয়ে আপোনালোকৰ পৰা দুটামান কথা জানো প্ৰথমে ধন্যবাদ আপোনালোকৰ এই চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চল সকলোলৈ বিশেষকৈ শদিয়াৰ পৰা উদযাপন সমিতিৰ মই এই যি চতুৰ্থ বাৰ্ষিক টাই সাংস্কৃতিক মহোৎসৱ মই উদযাপন সমিতিৰ যুটীয়া সম্পাদক হয় সকলোকে আপোনালোকক পোনপ্ৰথমে নিমন্ত্ৰণ জনাইছোঁ আমাৰ হ'বলগীয়া টাই জনগোষ্ঠীৰ বৃহৎ এই মহোৎসৱখনলৈ তাৰ পাছতে যিহেতু খেলখনৰ কথা ওলাই আছে আপুনি ইতিমধ্যে কৈছে যে মানে জুৱা নহয় আমি আপোনালোকে মন কৰিব কোনোবা 100 টকাত মানে জেচিবি 4-5খন থাকিব তাৰ মাৰ্চিডিজ ফৰ্চুনাৰ কিবাবি থাকে কিন্তু আমাৰ এইখনত তাত মানে টিকট বহুত বেছি বিক্ৰী হয় আমি ইয়াৰ কাৰণে অকল ৰাখিছোঁ টিকট 20,000 টিকট তো 20,000 টিকটৰ পৰাই আমি এইকেইটা আমি আমাৰ ফালৰ পৰা দিব বিচাৰিছোঁ নতুন বছৰ মানে যিয়ে পাব একদম লাকি আৰু লগতে আমাৰ টাই মহোৎসৱৰ এখন বিশেষ আমাৰ বহুত ডাঙৰ এটা অসমবাসী অকল নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ভাল খবৰ যে আমি টাই জনগোষ্ঠীৰ যিবোৰ মানুহ আমি ইতিমধ্যে যি আমি 8টা আছোঁ ঠাল ঠেঙুলি সকলোৱে এক হোৱাৰ এটা আমাৰ প্ৰচেষ্টা ইতিমধ্যে 3খনকৈ আমাৰ 3বাৰ হৈ গৈছে আমাৰ এইটো 4th টাইম হৈছে শদিয়াত গতিকে আমি ইয়াৰ যোগেদি আমাৰ যিখিনি আমাৰ বাহিৰৰ মানুহ আছে সকলোৰ লগত আমি একতাৰ এনাজৰীৰে বান্ধ খাই ৰাখিব বিচাৰিছোঁ আৰু লগতে আমাৰ কাৰ্যসূচীত মানে আৰু দুটামান ভাল ভাল বস্তু আছে মিতিৰ মেল বা বৰ চৰাই এনেকৈ আছে যিকেইটাৰ যোগেদি আমি আমাৰ অকল আমাৰ টাইখিনিয়ে নহয় আমি আমাৰ যিখিনি খিলঞ্জীয়া মানুহ দেউৰী মিচিং মৰাণ কোচ কলিতাকে এনেকৈ কৰি আৰু যিখিনি আমাৰ অসমৰ আমাৰ নিজৰ গাতে লাগি আছে যিবোৰ অৰুণাচল প্ৰদেশৰ ইডু মিচিমি হওক আদি এনে যিবোৰ আমাৰ ভাই বন্ধু আছে গোটেইবোৰৰ লগতে আমি এটা সংস্কৃতিৰ এনাজৰী এটা বান্ধি খাই ৰাখিব বিচাৰিছোঁ গতিকে সকলোকে অনুৰোধ কৰিছোঁ যে এই খেলখনো আপোনালোকে আমাক খেলি যদি কিঞ্চিত আপোনালোকে 200 টকাৰ কাৰণে যদি আমাক এটা অৰিহণা আগবঢ়ায় ইয়াৰ পৰা আমি নথৈ আনন্দিত আৰু সফল হ'ম বুলি ভাবিছোঁ লগতে আপোনালোকৰ যি আমাৰ 21 তাৰিখৰ দিনাখন যি সাংস্কৃতিক শোভাযাত্ৰা হ'ব এই শোভাযাত্ৰা আমি এটা ডাঙৰকৈ মানে ভাবিছোঁ যে এটা কথা ক'ব লাগিব ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ গোৰ্খা ভাই ভনীসকলে বা আমাৰ পাঞ্জাৱীসকলে তেখেতসকলৰ যিটো নিজৰ অস্ত্ৰ বা খুকুৰি সেইখিনিক মানে লৈ মেলি গাড়ীত লৈ ঘূৰি ফুৰিলেও আমি কতো মানে কেতিয়াও পুলিচে বা নৰখায় কাৰণ সেইটো সিহঁতৰ জাতীয় অস্ত্ৰ হিচাপে স্বীকৃতি পাই আছে কিন্তু আমি টাই হম 6 বছৰীয়া ৰাজত্ব কৰি আছোঁ বুলি কোৱাৰ পিছতো কিন্তু আমাৰ জাতীয় হেংদাংখন আজিলৈকে চৰকাৰখনে কিন্তু দিল্লী তেজপুৰে আমাক মানে এতিয়ালৈকে আমাৰ স্বীকৃতি দিয়া নাই গতিকে আমি শদিয়াৰ পৰা এটা জাগৰণ সৃষ্টি কৰিব বিচাৰিছোঁ যিদিনাখন শোভাযাত্ৰা হ'ব তাৰ পৰা আমাৰ এটা ডাঙৰ দাবী থাকিব যে আমি হেংদাংখনক আমাৰ জাতীয় অস্ত্ৰ হিচাপে স্বীকৃতি দিব লাগিব গতিকে আমি পুনৰবাৰ সকলোকে পুনৰ নিমন্ত্ৰণ আৰু অনুৰোধ জনাইছোঁ যে সকলোৱে আহক আমাৰ এই হলৌগাঁৱত শদিয়াৰ যিহেতু শদিয়া ইতিহাস গৰকা শদিয়া য'ত মানে ভূপেন হাজৰিকাদেৱৰ দৰে শিল্পীৰ জন্ম হ'ল য'ত ৰাজীৱ শদিয়াদেৱৰ দৰে মানে গণশিল্পীৰ জন্ম হৈছে আৰু আপোনাক ক'ব বিচাৰিছোঁ ৰাজীৱ শদিয়াৰ কথা ওলাওঁতে এই ৰাজীৱ শদিয়াৰ পথ যিটো আছে 8 মাইলৰ পৰা সোমাই আহি তাৰ পৰা অকণমান আহিলে আমাৰ এই স্থানটো পাব গতিকে
সকলোৱে আহক আৰু লটাৰী টিকেট 200 টকাকৈ সকলোৱে ক্ৰয় কৰিব। ধন্যবাদ। খুব বেছি ধন্যবাদ থাকিল। আৰু আপোনালোকে ক্ৰয় কৰিবৰ কাৰণে মাত্ৰ 200 টকা দিব লাগিছে। আৰু মই স্ক্ৰীনত এই দাদাহঁতৰ নাম্বাৰটো দি দিছোঁ, আপোনালোকে সেই নাম্বাৰত যোগাযোগ কৰি পেলাই আপোনালোকে এই 200 টকা এটা বৰঙণি আপোনালোকে এই টাই জনগোষ্ঠী যি হ'বলৈ গৈ আছে 18, 19, 20, 21, 22 জানুৱাৰী, তাৰ বাবে আপোনালোকে অন্তৰৰ পৰা এই 200 টকা বৰঙণি আগবঢ়াওক। আৰু যদিহে আপোনাৰ কপালখন ভাল তেতিয়াহ'লে আপোনালোকে হয়তো এখন এল্টো গাড়ীও পাব পাৰে। সবিশেষ আজি অকণমান এই খেলখনৰ বিষয়ে বা এই টাই জনগোষ্ঠীৰ বিষয়ে যি আমাৰ মহোৎসৱ হ'বলৈ গৈ আছে তাৰ বিষয়ে আজি অকণমান এটা ভিডিঅ' প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ' আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।